অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ ৰেলীত এবাৰ অদ্ভুত কাণ্ড সংঘটিত হৈছে জয় শ্ৰীৰাম ধ্বনি দিবলৈ হাত দাঙোতেই হাজাৰ হাজাৰ টকা চুৰি কৰি লৈ গৈছে আৰু বিজেপিৰ ৰেলীত কোতে কাণ্ড সংঘটিত হৈছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ ৰোড শ্ব'ত ওলাইছে এবাৰ পকেটমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰোড শ্ব'তে এবাৰ পকেটমাৰ ওলাইছে এটকা দুটকা নহয় ৩৬,০০০ টকা বিজেপিৰ ৰেলীত লৈ গ'ল চুৰে ৰামায়ণ ধাৰাবাহিকৰ ৰাম সীতা উপস্থিত থকাৰ ৰেলীতেই এই কাণ্ড সংঘটিত হৈছে জয় শ্ৰীৰাম ধ্বনি দিবলৈ হাত দাঙোতেই চুৰি কাণ্ড সংঘটিত হৈছে আমাৰ হাতত দৃশ্যাংশ আছে আমি পৰৱৰ্তী পৰ্যায়ত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম বিজেপি নেতা অৰুণ গভিলৰ ৰোড শ্ব'ত এই সমগ্ৰ ঘটনা সংঘটিত হৈছে ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে দাখিল কৰিছে এজাহাৰ দৃশ্যাংশটো পৰৱৰ্তী পৰ্যায়ত দেখুৱাৰ চেষ্টা কৰিম ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে গোচৰ ৰুজু কৰিছে বিজেপিৰ ৰোড শ্ব'তে এবাৰ পকেটমাৰ ওলাইছে জয় শ্ৰীৰাম ধ্বনি দিবলৈ হাত দাঙোতেই হাজাৰ হাজাৰ টকা চুৰি কৰি লৈ গৈছে চুৰে আমি মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ এইদৰে বিজেপিৰ ৰোড শ্ব' উলিওৱা হৈছিল আৰু ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছিল হাজাৰ হাজাৰ লোকে আৰু সেই সময়তেই সাধাৰণ লোকৰ জেপৰ পৰাই হাজাৰ হাজাৰ টকা চুৰি কৰি লৈ গৈছে চুৰে আৰু জয় শ্ৰীৰাম ধ্বনি দিবলৈ হাত দাঙিছিল বিজেপিৰ সমৰ্থকে আৰু হাত দাঙোতেই পকেটমাৰে জেপৰ পৰা ৩৬,০০০ টকা একেলগে লৈ গৈছে বিজেপি নেতা অৰুণ গভিলৰ ৰোড শ্ব'ত এই সমগ্ৰ ঘটনা সংঘটিত হৈছে ৩৬,০০০ টকা লৈ গৈছে এবাৰ চুৰে এটকা দুটকা নহয় ৩৬,০০০ টকা বিজেপিৰ ৰেলীৰ পৰা চুৰ কৰি লৈ গৈছে চুৰে আৰু ৰামায়ণ ধাৰাবাহিকৰ ৰাম আৰু সীতা উপস্থিত থকা ৰেলীতেই এই কাণ্ড সংঘটিত হৈছে আমি মুহূৰ্তত দৃশ্যাংশটো দেখুৱাই আছো মিৰাটত সংঘটিত হৈছে এই সমগ্ৰ ঘটনা বিজেপিৰ ৰেলীৰ দৃশ্যাংশ দেখুৱাই আছো ৰোড শ্ব'ৰ দৃশ্যাংশ দেখুৱাই আছো নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে দেশৰ বিভিন্ন প্ৰান্তত শাসক বিৰোধী দুয়োটা দল তাৰ সমান্তৰালভাৱে জয় শ্ৰীৰাম ধ্বনি দিবলৈ বিজেপিৰ ৰেলীত এবাৰ হাত দাঙোতেই ৩৬,০০০ টকা একেলগে লৈ গৈছে চুৰে বিজেপিৰ ৰোড শ্ব'ত ওলাইছে এবাৰ পকেটমাৰ জয় শ্ৰীৰাম ধ্বনি দিবলৈ হাত দাঙোতেই হাজাৰ হাজাৰ টকা এবাৰ চুৰে চুৰি কৰি লৈ গৈছে এটকা দুটকা নহয় একেলগে একেদিনাই ৩৬,০০০ টকা ৰোড শ্ব'ৰ পৰাই লৈ গৈছে ৰামায়ণ ধাৰাবাহিকৰ ৰাম আৰু সীতা উপস্থিত থকা ৰেলীতেই এই কাণ্ড সংঘটিত হৈছে আৰু সমগ্ৰ ঘটনা সংঘটিত হৈছে মিৰাটত আমি ইতিমধ্যে উল্লেখ কৰিছোঁ জয় শ্ৰীৰাম ধ্বনি দিবলৈ হাত দাঙোতেই এবাৰ চুৰে ৩৬,০০০ টকা মুহূৰ্তৰ ভিতৰতে লৈ গৈছে বিজেপি নেতা অৰুণ গভিলৰ ৰোড শ্ব'ত এই সমগ্ৰ ঘটনা সংঘটিত হৈছে ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী লোকে দাখিল কৰিছে এজাহাৰ আৰু আৰক্ষীয়ে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে কিন্তু বৰ্তমান মুহূৰ্তত দেশৰ ৰাজনীতিত চৰ্চিত বিষয়টো হৈছে বিজেপিৰ ৰোড শ্ব'ৰ পৰাই এবাৰ হাজাৰ হাজাৰ টকা লৈ গৈছে দৃশ্যাংশটো আছে পুনৰবাৰ দৃশ্যাংশ দেখুৱাম আৰু মিৰাটত এইদৰেই হাজাৰ হাজাৰ লোকৰ সৈতে বিজেপিয়ে ৰোড শ্ব' বাহিৰ কৰিছিল আৰু ৰোড শ্ব'ৰ সময়তেই জয় শ্ৰীৰাম ধ্বনি দিছিল আৰু জয় শ্ৰীৰাম ধ্বনি দিবলৈ হাত দাঙোতেই মুহূৰ্তৰ ভিতৰতেই হাজাৰ হাজাৰ টকা চুৰি কৰি লৈ গৈছে